Namaskar, welcome to my channel. My name is Anju Bora. Today I will discuss chapter 4, class 12, the new center of power. The old name of this chapter is what? Alternative center of power. CBSE student এতিয়া আগৰ যেটো অল্টাৰনেটিভ সেন্টাৰ অফ পাৱাৰ নামৰ যেটো চ্যাপ্টাৰ আছিল তাৰ নতুন নাম কি কৰিলে নিউ সেন্টাৰ অফ পাৱাৰ ইয়াত বিশেষ পৰিৱৰ্তন হৈছে বুলি মই একো দেখা নাই কিন্তু ইয়াত এড কৰিছে নতুন কৰি ব্ৰিক্স আৰু সাৰ্কটো আছিল বেলেগ এটা চ্যাপ্টাৰতে কিন্তু তাক আনি ইয়াৰ লগত এড কৰিছে আৰু এবাৰ তোমালোকে চাইনা ৰাইজ অফ চাইনাৰ ওপৰত পঢ়িব নালাগে আসাম হায়াৰ সেকেন্ডাৰী বোৰ্ডৰ আন্ডাৰ যিসকল ছাত্ৰ ছাত্ৰী এবাৰ এক্সাম দিব তেওঁলোকে চাইনাৰ ৰাইজ অফ চাইনা চীনৰ উত্থানৰ আৰ্থিক উত্থানৰ ওপৰত তোমালোকে পঢ়িব নালাগে সেইটো তোমালোকৰ ডিলিট কৰি দিয়া হৈছে আৰু এই চ্যাপ্টাৰটোৰ পৰা CBSE বাবে আহিব 8 মাৰ্কস আৰু আসাম হায়াৰ সেকেন্ডাৰী বোৰ্ডৰ আন্ডাৰত যিসকলে এবাৰ পৰীক্ষা দিব তেওঁলোকে ইয়াৰ পৰা আহিব তোমালোকৰ কিমান 6 নম্বৰ সেই কাৰণে এই চ্যাপ্টাৰটো বহুত দৰকাৰী আৰু ইয়াৰ পৰা এটা লং কোৱেশ্চন আহিব পাৰে ঠিক আছে তেতিয়াহলে আজি মই যেটো চ্যাপ্টাৰ পঢ়াম হেতু হৈছে কি অল্টাৰনেটিভ সেন্টাৰ অফ পাৱাৰ ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল মানে কি মই চ্যাপ্টাৰটোৰ বিষয়ে অকনমান কৈ দিছো নিউ সেন্টাৰ অফ পাৱাৰ বা অল্টাৰনেটিভ সেন্টাৰ অফ পাৱাৰ after the what happened in 1945 after the end of the second world was divided between two groups one was led by USA another was USSR so after that what happened some of the smallest countries said weaker countries said they alliance USA and some alliance with USSR okay so in here USA after 1991 what happened USSR disintegrated okay and USA became a superpower যেতিয়া USSR সম্পূৰ্ণৰূপে পতন হৈ গল সোভিয়েট ৰাছিয়া তেতিয়া আমেৰিকা কি হৈ গল গৈ USA হৈ গল গৈ এটা কি হৈ গল শক্তিশালী এটা শক্তি হৈ গল গতে বিশ্বত আধিপত্য বিস্তাৰ কৰিলে আৰু ইয়াৰ ফলত কি হৈছিল এই USA চ্যালেঞ্জ কৰিব পৰা প্ৰত্যাহ্বান দিব পৰা কিবা শক্তি ওয়াৰ্ল্ডত আছে নেকি আৰু যদি আছে কি আছে সেই কেটাৰ ভিতৰত ইয়াতে হেতুই ক'ব বিচাৰিছে যে USA আধিপত্য the hegemony of USA there will be overtaken by new center of power this new center of powers are what European Union ASEAN ঠিক আছে আগতে ইউৰোপিয়ান ইউনিয়নৰ এছিয়ানৰ কথা কৈছিলে এন্ড ৰাইজ অফ চাইনা ইকোনমিকৰ কথা কৈছিলে কিন্তু এবাৰ ইয়াত কি কৰিছে CBSE নতুন কৰি সাৰ্কক আৰু ব্ৰিক্সক ইয়াত এড কৰিছে আৰু লগতে নিউ নেশন ইউ উইল হ্যাভ টু স্টাডি অ্যাবাউট নিউ নেশন রাশিয়া India, China and what Israel okay আজি এইখিনি কথা মই তোমালোকৰ আগত আলোচনা কৰিম আৰু লাষ্টৰ ফাললৈ অকমান মাৰ্শাল প্ল্যান কি আৰু ইউৰোপিয়ান ইউনিয়ন কেনেকৈ গঠন হৈছিল how European Union came into being and what is Marshall Plan and I will discuss some important about this topic okay then মই এতিয়া আৰম্ভ কৰো তেতিয়া হলে চ্যাপ্টাৰটো তোমালকে কি পঢ়িব লাগিব অসম বোৰ্ড আন্ডাৰত যিসকলে পৰীক্ষা দিব তেওঁলোকে পঢ়িব লাগিব ইউৰোপিয়ান ইউনিয়ন আৰু এছিয়ান আৰু সাৰ্ক আৰু তোমালকে ব্ৰাজিল ৰাছিয়া ব্ৰিক্সৰ ওপৰত পঢ়িব নালাগে তেতিয়া আজি আমি দুইটা বোৰ্ডৰ বাবে যিসকলে সাজু হৈছে পৰীক্ষা দিবৰ কাৰণে তেওঁলোকৰ কাৰণে দৰকাৰী ইউৰোপিয়ান ইউনিয়নৰ বিষয়ে আৰু এছিয়ান সাৰ্কৰ বিষয়ে মই অলপ কৈ দিম এতিয়া ইউৰোপিয়ান ইউনিয়ন how European Union came into being কেনেকৈ ইউৰোপিয়ান ইউনিয়নটোৰ গঠন হৈছিল কেনেকুৱা পৰিস্থিতিতে আমি অলৰেডি গম পালো যে 1945 world was divided between two blocks one is led by USA another one USSR okay so those are the smallest countries those alliance with USA that countries are known as Western Alliance and those country alliance with USSR their countries known as what Eastern Alliance so at this situation the leaders of the Western European countries the America jikhini leadership loisile jikhini countries alliance korisile he country khini development or karone for the economic development of that Western countries
they establish what they form one plan, that plan Marshall Plan. Marshall Plan কি হৈছে এটা কি বুলি কৈছে ইয়াত ইউৰোপিয়ান ৰিকভাৰী প্ৰগ্ৰাম। ই হৈছে Marshall Plan এনেকুৱা এটা কাৰ্যসূচী যি কাৰ্যসূচীৰ দ্বাৰা ইউৰোপৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ আৰ্থিক দিশটো উন্নয়ন কৰিবৰ কাৰণে তেওঁলোকে কেনেকৈ কি ষ্টেপ ল'ব সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে Marshall Planটো বনাইছিলে। Marshall Plan is what is a European recovery program. Okay, under this plan America কি কৰিছিলে give aid to these western countries. কেনেকৈ ইহঁতক আৰ্থিকভাৱে সাহায্য দি কেনেকৈ তেওঁলোকক ডেভেলপ কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে কি কৰিছিলে under this plan USA, under this Marshall Plan USA established what OEEC. What is the full form of OEEC? Organization of European Economic Cooperation. Arctic due for the economic development of Western countries. So, under the Marshall Plan, OEEC was established. It was a Arctic সাহায্য প্ৰদান কৰিবৰ কাৰণে $1,500 billion USA কি কৰিছিলে এই কান্ট্ৰিজ বিলাকৰ উন্নয়নৰ কাৰণে তেওঁলোকে কি কৰিছিল সহায় কৰিছিল আৰু তাৰ কাৰণে এই অৰ্গানাইজেশ্যন দিস ইজ ইকনমিক অৰ্গানাইজেশ্যন was founded in 1948. So after that, with the cooperation of these capitalist countries, slowly they try to develop their what trade side. সিহঁতে লাহে লাহে তেওঁলোকৰ ব্যৱসায়িক দিশটো তেওঁলোকে কি কৰিবলৈ ধৰিলে উন্নয়ন কৰিবলৈ ধৰিলে কেতিয়া after getting the help from USA. और लाहे लाहे তেওঁলোকে কি কৰিলে Council of Europe was established in 1949. is তেওঁলোকে ফাৰ্ষ্টতে under the Marshall Plan অধীনত যিটো OEEC অৰ্গানাইজেশ্যনটো এষ্টাব্লিছ কৰিছিলে তেওঁলোকে যেতিয়া উৎসাহ পালে তেতিয়া তেওঁলোকে কি কৰিলে Council of Europe was established. It is one step of what a political development. তেওঁলোকৰ ইকনমিক সাইড ডেভেলপ হ'ল লাহে লাহে তেওঁলোকে কি কৰিলে পলিটিক্যাল সাইডটো ডেভেলপমেন্ট কৰিবলৈ ধৰিলে আৰু স্লোলি তেওঁলোকে কি কৰিলে পাৰ্লিয়ামেন্ট ইউৰোপিয়ান পাৰ্লিয়ামেন্টখন এষ্টাব্লিছ কৰিলে ইউৰোপিয়ান পাৰ্লিয়ামেন্ট এষ্টাব্লিছ কৰাৰ পিছত 1957 they established European Economic Community. And when 1991 USSR disintegrated their countries, those alliance with USSR, some of the countries they joined NATO. আৰু সিহঁতে কি কৰিলে নেটোৰ লগত মানে নেটোৰ লগত জয়েন কৰা মানে তেওঁলোকে কাৰ ওচৰত আহি গ'লগৈ USA ওচৰত আৰু যেতিয়া তাহাঁতৰ কাণ্ট্ৰিজৰ সংখ্যা বাঢ়ি গ'লগৈ at last what happened European Union came into being in 1992 কি হৈ গ'লগৈ ইউৰোপিয়ান ইউনিয়নটো এনেদৰে এষ্টাব্লিছ হৈ গ'লগৈ এইখিনি আছিল ইউৰোপিয়ান ইউনিয়নৰ কি আছিল আৰম্ভণি তাৰপিছত তেওঁলোকে কি কৰিলে লাহে 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 কি কৰিলে তেওঁলোকে সাইড বিলাক মিলিটাৰী পলিটিক্যাল ইকনমিক ডিপ্লোমেটিক ইন অল দা সাইড ইউৰোপিয়ান ইউনিয়ন try to influence their what sphere in political side in major influence area of European Union. It is important question bare bare khode write any two issues of the major influential area of European Union. Je European Union প্ৰভাৱ বিস্তাৰ কৰা যিকোনো দুটা ক্ষেত্ৰৰ নাম লিখা তেতিয়া লিখিব লাগিব ইকনমিক অৰ্থনৈতিক ক্ষেত্ৰ পলিটিক্যাল এণ্ড ডিপ্লোমেটিক ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰ আৰু মিলিটাৰী বা সামৰিক ক্ষেত্ৰ এই তিনিটা বিষয়ে তোমালোকক পৰীক্ষাত বাৰে বাৰে আহি থাকে আৰু সেই কেইটাৰ বিষয়ে মই তোমালোকৰ লগত নেক্সট ক্লাছটো ডিসকাস কৰিম আশা ৰাখিছো ক্লাছটো তোমালোকে অলপ বুজি পাইছা আজি আমি বুজোৱা মই তোমালোকৰ আগত এক্সপ্লেইন কৰা টপিক এটা আছিল ইউৰোপিয়ান ইউনিয়নৰ বিষয়ে তোমালোকে মই ভালেখিনি কলো মই অকমান ক'ব বিচাৰিছো এছিয়ানৰ ওপৰত এছিয়ান কি হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন যেনেকৈ ইউৰোপিয়ান ইউনিয়নটো ইট ওয়াজ এষ্টাব্লিছড অনলি ফৰ দ্য ইকনমিক ডেভেলপমেন্ট অফ দ্য ইউৰোপিয়ান কাণ্ট্ৰিজ লাইক দিছ
Association of Southeast Asian, also one of the regional organization. It was established in 1967 for the what? Economic and political and cooperation and peace for the countries of this region. It was established. Aru SAARC, South Asian Association of Regional Cooperation. It was established in 1985 for peace and cooperation of South Asian countries. তোমালোকে এই অর্গানাইজেশন কেটাৰ বিষয়ে জানিবই লাগিব আৰু এই অর্গানাইজেশন কেটাৰ বিষয়ে ফুল ফর্মটো আহে আৰু কেতিয়া ইয়াক এস্টাবলিশ কৰা হৈছিল এইখিনি কথা আহে কান্ট্ৰিজ বিলাকৰ কথা আহে মই ডিটেইল যেতিয়া পঢ়াম তোমালোকক এই বিষয়ে মই ধুনিয়াকৈ কৈ চাম আৰু ব্ৰিক্সৰ কথা কৈছো হোৱাট ইজ আ ফুল ফর্ম অফ ব্ৰিক্স এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ব্ৰিক্সত কেইখন কান্ট্ৰি আছে এখন দুখন তিনি চাৰি পাঁচখন কান্ট্ৰিজ ব্ৰিক্স হৈছিল ফাৰ্স্ট ব্ৰিক. It was established in 2006. The name was what? BRIC. Tetia S to nasile ya. Karon South Africa tetia join hua nasile. First of the case, BRIC. It was established in 2006 in Russia, and later when South Africa joined BRIC, it became what? BRICS. And 2009 or iki hoi gol BRICS hoi gol. Or hekhini bikhoye moi tumalokor detail alochona kori. Or national bidor CBSE jikhokol student teoloke nation sarikhonar bikhoye janiba lagibo Russia, China, India and Israel. রাশিয়াৰ বিষয়ে তোমালোকে অলপ হলেও জানা ইণ্ডিয়াৰ বিষয়েও জানা চাইনাৰ বিষয়েও জানা কিন্তু নতুনকৈ জানিব লাগিব ইয়াত কাৰ বিষয়ে ইজৰাইল ইমান টান নহয় বহুত ইজি হ'ব আশা ৰাখিছো তোমালোকে আজি ভিডিঅটো বুজি পাইছা আৰু এই সিকোয়েন্স কেটা মনত ৰাখিবা মাৰ্শাল প্ল্যানটো কি আছিল মাৰ্শাল প্ল্যান কি বুলি কৈছিল ইউৰোপিয়ান ৰিকভাৰী প্ৰগ্ৰাম ইউৰোপক কি কৰি পুনৰ সংস্থাপনৰ বাবে উন্নয়ন কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছিল কিছুমান কাৰ্য লৈছিল কোনে লৈছিল আমেৰিকা আৰু সেই কাৰ্যখিনিকে কাৰ্যসূচীখনকে কি বুলি কৈছে মাৰ্শাল প্ল্যান বুলি কৈছে ইট ইজ some of the what agenda taken by USA for the economic development of European countries and under this Marshall Plan European Union came into being in 1992. Okay, আজি খিনি মই ইমানখিনি কৰো নেক্সট ক্লাছত মই তোমালোকক ডিটেইল ভাবে আলোচনা কৰিম. Thank you.